নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ। ভংগ হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা বিধায়ক অখিল গগৈৰ। মিত্ৰতা সন্দৰ্ভত ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈৰ। ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ ভংগ হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা বিধায়ক অখিল গগৈৰ। গৌৰৱ গগৈৰ দাম্ভিকতাৰ বাবেই মিত্ৰতা নোহোৱাৰ অভিযোগ। গৌৰৱ গগৈৰ আচৰণক লৈও অসন্তুষ্ট বিৰোধী দলসমূহ। ধিং সমষ্টিৰ বাবেই মিত্ৰতা নহ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ। মাত্ৰ এটা সমষ্টিৰ বাবে মিত্ৰতা ভংগ হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ। APCCয়ে কোৱাৰ পিছতো ধিং সমষ্টি এৰি নিদিলে ৰকিবুল আৰু গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বাবেই ভংগ হ'ল মিত্ৰতা সন্দৰ্ভত এই ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ ইৰাণক আক্ৰমণ কৰি এইবাৰ মহা বিপদত পৰিছে আমেৰিকা আৰু ইজৰাইলৰ 16খন ঠাইত পুনৰ ইৰাণৰ মিছাইল আক্ৰমণ। ড্ৰোন আৰু মিছাইলৰ দ্বাৰা ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে ইজৰাইলৰ ওপৰত। যুদ্ধ সন্দৰ্ভত কোনো ধৰণৰ বুজাবুজি নকৰাৰ সিদ্ধান্ত ইৰাণৰ IRGCৰ। ইজৰাইলৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ইজৰাইলৰ 16খন ঠাইত ইৰাণৰ মিছাইল আক্ৰমণ। ড্ৰোন আৰু মিছাইলৰ দ্বাৰা ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে ইজৰাইলৰ ওপৰত। যুদ্ধ সন্দৰ্ভত কোনো ধৰণৰ বুজাবুজি নকৰাৰ সিদ্ধান্ত IRGCৰ। ইজৰাইল আৰু আমেৰিকাক নিক্ষেপ কৰাৰ পণ লৈছে এইবাৰ ইৰাণৰ IRGCয়ে। আৰৱৰ ভিন্ন দেশত বেক টু বেক ইৰাণৰ ভয়ংকৰ আক্ৰমণ। যেতিয়ালৈকে US অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে আঠু নাকাৰে তেতিয়ালৈকে চলিব এই আক্ৰমণ। এই হুংকাৰ IRGCৰ। মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ 60% সেনা ছাউনী ধ্বংস কৰাৰ দাবী ইৰাণৰ। আৰু এইদৰে ইৰাণৰ ওপৰত আক্ৰমণ কৰি এইবাৰ মহা বিপদত পৰিছে আমেৰিকা আৰু ইজৰাইল। পৰৱৰ্তী খবৰ 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। অহা 15 মাৰ্চত ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা। 9 এপ্ৰিলত অসমত হ'ব নিৰ্বাচন। এইবাৰ এটা পৰ্যায়তে ৰাজ্যৰ 126টা সমষ্টিত হ'ব ভোট গ্ৰহণ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। 28 মাৰ্চৰ পৰা আৰম্ভ হ'ব IPL 2026 আৰু অচিৰেই ঘোষণা হ'ব IPLৰ সূচী। পৰৱৰ্তী খবৰ বন ধ্বংসযজ্ঞত নামি পৰিছে অসম চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত কাটি পেলোৱা হৈছে 65,000 গছ। শেহতীয়াকৈ RTR জৰিয়তে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য জনাৰ অধিকাৰ আইন চমুকৈ RTR প্ৰশ্নৰ জৰিয়তে লাভ কৰা চৰকাৰী তথ্য অনুসৰি বিগত দশকত অসমত বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত উন্নয়ন প্ৰকল্পৰ বাবে 1 লাখৰো অধিক পূৰ্ণবয়স্ক গছ কটা হৈছে। প্ৰধান বন সংৰক্ষকৰ কাৰ্যালয় আৰু অসম পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মুখ্য বন বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি 2016 চনৰ মে' মাহত অসমত বিজেপিৰ প্ৰথমখন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰাজ্যজুৰি 1,06,896 ডাল পূৰ্ণবয়স্ক গছ কাটি পেলোৱা হৈছে। ৰাজ্যৰ 44টা বন্যপ্ৰাণী আৰু আঞ্চলিক বন বিভাগৰ ভিতৰত 15টা বিভাগৰ পৰা এই তথ্য সংগ্ৰহ কৰা হৈছে, যিয়ে এই প্ৰাসংগিক তথ্য প্ৰদান কৰিছে। আনহাতে 12টা বিভাগে গছ কটাৰ সবিশেষ নিদিয়াৰ বিপৰীতে বাকী 16টা বিভাগে এতিয়াও RTR প্ৰশ্নৰ উত্তৰ দিয়া নাই। উল্লেখযোগ্য যে RTR প্ৰশ্নৰ উত্তৰ দিয়া 27টা বিভাগৰ কোনো এটাই ইমান বৃহৎ সংখ্যক গছ কটাৰ পূৰ্বে বা পিছত কোনো ধৰণৰ পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন কৰাৰ কথা কোৱা নাই। চৰকাৰী পৰিসংখ্যা অনুসৰি ৰাজ্যজুৰি অধিসূচিত বনাঞ্চলত 26,000ৰো অধিক গছ কাটি পেলোৱাৰ বিপৰীতে বাকীবোৰ অবনাঞ্চল অঞ্চলত কাটি পেলোৱা হৈছে।
মুঠৰ ওপৰত পথ, দলং, উৰণীয়া সেতু, কাৰখানা, চিকিৎসা মহাবিদ্যালয়, আৰক্ষী বেটেলিয়ন আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণকে ধৰি চৰকাৰী প্ৰকল্পৰ বাবে প্ৰায় 84,000 গছ কাটি পেলোৱা হৈছে। তথ্য অনুসৰি ব্যক্তিগত কামত 10,000ৰো অধিক গছ কাটি পেলোৱা হৈছে। RTR তথ্যই এই কথাও প্ৰকাশ কৰিছে যে শেহতীয়া বছৰবোৰত গছ কটাৰ গতি ত্বৰান্বিত হৈছে। 2021 চনৰ পৰা 2025 চনৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰায় 65,000 গছ কটাৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত পূৰ্বৰ চৰকাৰৰ দিনত 18,000ৰো অধিক গছ কাটিছিল। ৰাজ্যৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গছ কটাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কয় যে উন্নয়নমূলক প্ৰকল্পৰ সুবিধাৰ বাবে অতি প্ৰয়োজনত এই গছবোৰ কটা হৈছে। পাটোৱাৰীয়ে লগতে কয় যে ৰাজ্যজুৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে এই গছবোৰ কাটি পেলোৱা হৈছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে ই প্ৰয়োজনীয় আছিল। ইপিনে 1 লাখতকৈ অধিক গছ কটাৰ পিছত পৰিৱেশৰ সঞ্চিত ক্ষতিৰ মূল্যায়নৰ বাবে কোনো পদ্ধতিগত অধ্যয়ন কৰা হোৱা নাই বুলিও পৰিৱেশ বিশেষজ্ঞসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰ, ভাৰতৰ পতাকা থকা জাহাজত আক্ৰমণ নকৰে ইৰাণে। হৰমুজ প্ৰণালীদি আহিব পাৰিব ভাৰতৰ পতাকা পৰিবাহী মালবাহী জাহাজ। সুকলমে হৰমুজ পথেৰে আহিল পুষ্পক আৰু পৰিমল নামৰ ভাৰতৰ দুখনকৈ মালবাহী জাহাজ। আৰু ইয়াৰ পিছতে এটা কথা নিশ্চিত হৈছে যে সফল হ'ল ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ ডিপ্ল'মেচি। হৰমুজ পথেৰে যোৱা ভাৰতৰ পতাকা থকা জাহাজত আক্ৰমণ নকৰে ইৰাণে। যুদ্ধৰ মাজতে হৰমুজ পথেৰে অতি সুৰক্ষিত অৱস্থাৰে পাৰ হ'ল ভাৰতৰ দুখনকৈ মালবাহী জাহাজ। পুষ্পক আৰু পৰিমল নামৰ ভাৰতৰ দুখন মালবাহী জাহাজ পাৰ হৈ আহিল হৰমুজ পথেৰে। উল্লেখযোগ্য যে বিশ্বৰ আন আন ৰাষ্ট্ৰই এই হৰমুজ পথেৰে গ'লে অৱলম্বন কৰিব লাগে সতৰ্কতা। যিকোনো মুহূৰ্তত মালবাহী জাহাজত আক্ৰমণ কৰিব পাৰে ইৰাণে। কিন্তু ভাৰতৰ দুখনকৈ মালবাহী জাহাজ সুকলমে পাৰ হ'ল ইৰাণৰ এই হৰমুজ পথেৰে। ভাৰতীয় পতাকা থকা জাহাজক ইৰাণে আক্ৰমণ নকৰে বুলি ইংগিত পাইছে ভাৰতে। ভাৰত আৰু ইৰাণৰ মাজত চলি থকা কূটনৈতিক সম্পৰ্কৰ বাবে এয়া সম্ভৱ বুলি প্ৰকাশ কৰিছে চৰকাৰে। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল ইৰাণৰ বিদেশ মন্ত্ৰী সৈয়দ আব্বাছ আৰাঘচিৰ সৈতে। আৰু ইয়াৰ পিছতে ভাৰতৰ পতাকাবাহী জাহাজ আহিবলৈ দিয়া হৈছে বা পাৰ হ'বলৈ দিয়া হৈছে হৰমুজ প্ৰণালী দি। পৰৱৰ্তী খবৰ, ইৰাণ, ইজৰাইল, আমেৰিকাৰ মাজত যুদ্ধ চলি থকাৰ মাজতে বিশ্বত আৰম্ভ হ'বলৈ গৈ আছে আন এখন ভয়ংকৰ যুদ্ধ। এইবাৰ পাকিস্তান আৰু আফগানিস্তানৰ মাজত যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পাৰে ভয়ংকৰ যুদ্ধ। এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী মোল্লা মহম্মদ ইয়াকুব মুজাহিদে। মুজাহিদে এই সন্দৰ্ভত কয় যে যদি কাবুলত আক্ৰমণ হয় তেন্তে ইছলামাবাদতো আক্ৰমণ হ'ব। যদি কাবুল অসুৰক্ষিত থাকে তেন্তে ইছলামাবাদো অসুৰক্ষিত থাকিব। যুদ্ধ যিমানেই দীঘলীয়া নহওক কিয় আমাৰ একো আহে নাযায়। আমি আগন্তুক 10 বছৰ পৰ্যন্ত যুঁজিবলৈ সাজু আছোঁ। এই মন্তব্য আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী মোল্লা মহম্মদ ইয়াকুব মুজাহিদৰ। পৰৱৰ্তী খবৰ, জীৱনত কোনো দিনেই দুৰ্নীতি কৰি নাপালে আয়তুল্লাহ আলী খামেনিয়ে। 47 বছৰ ৰাজনীতিৰ লগত জড়িত হৈও ঘৰ এটাও ক্ৰয় নকৰিলে খামেনিয়ে। তেওঁৰ 4 পুত্ৰই আজিও ভাড়া ঘৰত অতিবাহিত কৰে জীৱন। ইৰাণৰ সৰ্বোচ্চ নেতা আয়তুল্লাহ আলী খামেনি সন্দৰ্ভত এই মন্তব্য ইৰাণৰ প্ৰতিনিধি আব্দুল মজিদ হাকিমৰ। জীৱনত কোনো দিনেই দুৰ্নীতি কৰি নাপালে আয়তুল্লাহ আলী খামেনিয়ে। 47 বছৰ ৰাজনীতিৰ লগত জড়িত হৈও ঘৰ এটা ক্ৰয় নকৰিলে খামেনিয়ে। তেওঁৰ 4টা পুত্ৰই ভাড়া ঘৰত আজি অতিবাহিত কৰে জীৱন। নিজৰ বাবে কোনো ঐশ্বৰ্য ভৈভৱ ক্ৰয় কৰা নাছিল খামেনিয়ে। খামেনিৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ অভিযোগ সম্পূৰ্ণৰূপে মিছা। এই মন্তব্য ইৰাণৰ প্ৰতিনিধি আব্দুল মজিদ হাকিমৰ।